নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ নলটেঙাৰ লগত বামি মাছৰ এখন তৰকাৰী। আৰু কেনেদৰেনো বনালোঁ তাকে ভিডিঅ'টো চাওকচোন এবাৰ। এয়া নলটেঙা পাত লৈছোঁ আৰু বামি মাছখিনি মই বাছি ল'লোঁ ধুনীয়াকৈ। আৰু আনফালে এয়া কেৰাহীত তেল গৰম হ'ব দিছিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া মই মাছখিনি অলপ ভাজি ল'ম। এয়া মাছখিনি অলপ নিমখ হালধি দি এনেদৰে অলপ ভাজি ল'লোঁ। এতিয়া মই মাছখিনি উলিয়াই পিনে থৈ দিম। এই মাছখিনি উলিওৱা হৈ গ'ল। এতিয়া মই একেখিনি তেলতে ইয়াত নলটেঙাখিনি ভাজি ল'লোঁ। নলটেঙাখিনি এতিয়া কেৰাহীত দিয়াৰ পিছত ইয়াত মই অকণমান ভাজি এতিয়া জোখ অনুপাতে নিমখ আৰু হালধি দিম। একেবাৰে সাধাৰণভাৱে বনাইছোঁ এই তৰকাৰীখন আৰু খাবলৈ খুব ধুনীয়া হয়। আৰু গৰম দিনত টেঙা জোল বুলি ক'লে এনেও সকলোৰে প্ৰিয় বুলিয়ে ক'ব পাৰি। এতিয়া মই এয়া নলটেঙাখিনি অলপ ভাজি লোৱাৰ পিছতে এই কাপটোৰে মই 3 কাপ পানী দিছোঁ। জোল খাম যে সেইটো কাৰণে পানী অলপ সৰহকৈ দি দিছোঁ। এয়া পানীখিনি উতল আহিব লওঁতে এতিয়া মই মাছখিনি দি দিম। আৰু খুব সোনকালে হয় আৰু খুব সহজতে বনাই খাব পাৰিব আপোনালোকে। এতিয়া মাছখিনি দিয়াৰ পিছত আকৌ অলপ উতল আহিবলৈ দিম। আৰু উতল আহি থাকোঁতে এতিয়া মই ইয়াৰ ৰচুন আৰু জলকীয়া দি দিম। এইকেইটা দিয়ে নিদিয়ে আপোনালোকৰ নিজৰ লগত কথা, নিদিওঁ বুলি ক'লেও পাৰিব। এয়া মই ৰচুন আৰু জলকীয়া দিয়াৰ পিছত এয়া অকণমান উতলিব দিলোঁ। আৰু এতিয়া মই নমাই থৈ দিম, গেছটো অফ কৰি দিম। আৰু জোল খাম যে সেইটো কাৰণে অলপ পানী হ'বলৈ দিছোঁ। এয়া মোৰ তৰকাৰীখন তৈয়াৰ হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।